Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কামৰূপ মেট্ৰ' জিলাৰ ম্যাথমেটিক্সৰ ক্লাস 8 ৰ সেকেন্ড ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰখন ইয়াতে যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ তোমালোকৰ ফাইনেল এক্সাম অৰ্থাৎ এনুৱেল এক্সামৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গৈ হোৱাটছআপ গ্ৰুপত জয়েন হবা হোৱাটছআপ গ্ৰুপত জয়েন হলে সকলো ইনফৰমেটিভ ভিডিঅ তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো এতে চোৱা প্ৰথম প্ৰশ্নটো আমাৰ কি গৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা এতে কৈছে 2x² - 5x + 15 = 0 x ৰ সহগ সুধিছে এতে সহগ মানে কি সহগ মানে সেই সাংখ্যিক মান যেটো তোমাৰ চলকৰ লগত যোগ হৈ থাকে অৰ্থাৎ এতে x ৰ কথা কৈছে তো এটো x আছে এতে x ৰ লগত কি যোগ হৈ আছে বা পূৰণ হৈ আছে -5 গতিকে -5 হ'ব x ৰ সহগটো 2 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব বি নাম্বাৰটো এটা তোমাৰ ফৰ্মুলা হয় সোয়া x + a আৰু x + b এটো ফৰ্মুলা কি আছিল x² প্লাস এটো কি হ'ব a + b * x প্লাস কি হ'ব ab এটো আছে এটো 3 নম্বৰ অপচনত আছে গতিকে এটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব তাৰ পিছত সোয়া ইয়াতে তোমাৰ কি কৈছে x + y² x + y² মানে কি x² + 2xy plus y² এটো হৈছে ফর্মুলা হয় না এটো কি হয় ফর্মুলা হয় গতিকে ইয়াতে আমাৰ পজিটিভ আছে গতিকে এটো আমাৰ 2 নম্বৰ অপচনটো কারেক্ট হ'ব x - y² হলে এটো হৈছে তোমাৰ x² - 2xy plus y² plus 4xy তো এটো যদি তোমাৰ চাই তো 4xy এর পৰা 2xy গলে এটো x² plus এতে 2xy থাকিব plus y² তো 2 নম্বৰ অপচনটো কারেক্ট হ'ব আৰু এইটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই যেটো ফৰ্মুলা আছে মানে x + y² এটোক আমি তেনেকৈ লিখিব পাৰো x² plus 2xy plus y² এটো তো নরমাল ফর্মুলা হয় কিন্তু বহুত ক্ষেত্ৰত তুমি এনেকৈ এপ্লাই কৰিব লাগে তুমি এটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ট্ৰেপেজিয়ামৰ কালি খুদিছে সোয়া ট্ৰেপেজিয়াম এনেকুৱা হয় হয়নে ট্ৰেপেজিয়াম এনেকুৱা হ'ব পাৰে এনেকুৱা ট্ৰেপেজিয়াম এটো a এটো b আৰু এটো যদি h হয় তেতিয়া ট্ৰেপেজিয়ামৰ কালি হ'ব ½ * a + b * h ½ * a + b * h মানে তোমাৰ সমান্তৰাল বাহু দুটাৰ যোগফল সমান্তৰাল বাহু দুটাৰ কি হ'ব যোগফল হ'ব হয়নে সমান্তরাল বাহু দুটাৰ যোগফল ইনটু হাইট ½ * a + b * h এটো 2 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব ই নম্বৰ প্ৰশ্নটো সোয়া এটা আয়তাকাৰ বাকসৰ দিগ 12 সেমি আৰু কালি দিছে 108 সেমি তেতিয়া হলে এর প্রস্থ কিমান হ'ব এটা একেবারে সিম্পল হয় সো আয়তৰ কালি আমাৰ দিয়ে আছে আয়তৰ কালিৰ ফৰ্মুলা কি l * b এটো দি আছে 108 আৰু ইয়াতে তোমাৰ দিক দিয়া আছে অৰ্থাৎ l ৰ ভ্যালু দিয়া আছে গতিকে 12 * b = কি হ'ব 108 অৰ্থাৎ ইয়াৰ পৰা লাগে b ৰ ভ্যালু তেটো কি হ'ব 108/12 আৰু 108/12 মানে কিমান 9 হয়তো কোনো অৰ্ডাৰত হয় 9 হয়নে না তোমাৰ 12 9 108 হয় 3 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত সোয়া 7 সেমি ব্যাসাৰ্ধযুক্ত বৃত্তৰ কালি কিমান হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াতে আৰু সৰু এটা ইনফৰমেশন দিও তোমালোকে যদি আজমল সুপাৰ 40 এডমিশন লব বিচাৰিছা 28 ডিসেম্বৰত এক্সাম আছে 28 ডিসেম্বৰত এক্সাম আছে তোমালোকে মোৰ চেনেলত জয়েন হোৱা হোৱাটছআপ কি মোৰ ইউটিউব চেনেলত জয়েন হ'ব লাগিব জয়েন হলেহে তোমালোকে ভিডিঅবোৰ চাব পাৰিবা 100% ইম্পৰ্টেন্ট ভিডিঅ তোমালোকে চেনেলত পাই যাবা আৰু এইটো নম্বৰত তোমালোকে কন্টাক্ট কৰিব পাৰা 7002824673 এইটো নম্বৰত তোমালোকে কন্টাক্ট কৰিব পাৰা এটো সাথে কি হৈছে 7 সেমি ব্যাসাৰ্ধযুক্ত বৃত্তৰ কালি সুধিছে
আমি সকলোৱে জানো বৃত্তৰ কালিৰ ফৰ্মুলা হৈছে পাই r স্কয়াৰ পাইৰ ভ্যালু হৈছে 22/7 ইয়াতে r ৰ ভ্যালু এটা সব ব্যাসাৰ্ধ দি আছে ব্যাসাৰ্ধ মানে r হয় 7 দি আছে গতিকে 7 ইনটু কি হ'ব 7 দুইবাৰ কিয় লিখিলো কাৰণ এটা তোমাৰ ফৰ্মুলাত স্কয়াৰ আছে স্কয়াৰ মানে 7 ইনটু কি হ'ব 7 এতিয়াটো ক্যান্সেল আউট কৰা ক্যান্সেল আউট কৰিলে আনসারটো তোমাৰ হৈ যাব এটা কিমান হ'ব এটোৰে এটো তোমাৰ কি যাব ক্যান্সেল হৈ যাব তো আৰু ইফালে তোমাৰ ৰৈ গল কিমান 22 ইনটু 7 ৰৈ গল তো তোমাৰ 7 to the 14 or 4 এতে গল 1 7 to the 14 on 5 154 হ'ব आंसर এটো 154 ইয়াতে সো এটো তোমার 4 নাম্বার অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব বুজি পালানে 4 নাম্বার অপশন কি হ'ব কারেক্ট হ'ব তার পিছত তোমাৰ ইয়াতে কি কৈছে সো -3 আৰু হোল টু দি পাৱাৰ -3 এটো ডিভাইডেড বাই কি আছে -3 আৰু হোল টু দি পাৱাৰ কি আছে -2 গতিকে এটোৰ आंसर কি হ'ব এটো ডিভাইড হৈ আছে না তো -3 আৰু এটো -3 এ -2 ওপৰত গলে কি হৈ যাব ওপৰত গলে মাইনাস হয় তো মাইনাসে মাইনাস এটো প্লাস হ'ব +2 কারণ এটো ফর্মুলা a to the power m divided by a to the power n যদি হয় কি হয় a to the power m - n হয় তো এটো -2 যদি উপৰত যায় অলরেডি ইয়াতে মাইনাস আছে এটা মানে ফর্মুলা মতে এটো মাইনাস আছে ইয়াতো মাইনাস আছে তো মাইনাসে মাইনাস এটো কি হৈ যাব প্লাস হৈ যাব তো এটো তোমাৰ কিমান হ'ব -3 আৰু এটো হৈ যাব -1 হয়নে নাই 2 ৰ পৰা 3 হলে -1 থাকে তাৰ মানে এটো কি হ'ব 1 ডিভাইডেড বাই কি হ'ব -3 কিহৰ কাৰণে কাৰণ a to the power -1 মানে কি হয় 1/a হয় এই কাৰণে আমি এটো লিখিব পাৰিছো অৰ্থাৎ এটোৰ आंसर হ'ব তোমাৰ a2 দুই নম্বৰ অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত ইয়াতে তোমাৰ 16 ৰ সূচকীয় ৰূপটো হ'ল 16 ৰ সূচকীয় ৰূপ 16ক আমি কি লিখিব পাৰো 16ক 2 ৰে ডিভাইড কৰিলে 8 টাইম যাব 2 ৰে ডিভাইড কৰিলে 4 টাইম যাব 2 ৰে ডিভাইড কৰিলে 2 টাইম যাব তো আমি 16ক লিখিব পাৰো 2 দি পাৱাৰ 4 তো লিখিলো আৰু আছে 81ক 3 ৰে দিলে তোমাৰ কিমান বাৰ যাব 27 3 ৰে দিলে যাব 9 টাইমস আৰু 3 ৰে দিলে যাব 3 টাইমস অৰ্থাৎ 81ক আমি কিমান লিখিব পাৰো 1 2 3 4 3 to the power কি লিখিব পাৰো 4 গতিকে ইয়াতে আহিব 2/3 আৰু ইফালে তোমাৰ 4 কমন আছে এটো ফর্মুলা a/b হোল টু দি পাওয়ার যদি m থাকে তার মানে আমি কি লিখিব পাৰো a to the power m divided by b to the power m গতিকে ইয়াৰে পৰা যদি আমি আকৌ এটো লিখিব বিচাৰো লিখিব পাৰো মানে a/b হোল টু দি পাওয়ার m হ'ব ইয়াতে তোমাৰ এই 4 টো কমন আছে গতিকে 4 টো বাহিৰত আহিছে গতিকে 2/3 হোল টু দি পাওয়ার 4 হ'ব ইয়াৰে आंसर 3 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব স্ট্যান্ডার্ড ফর্ম সব বহুত ইম্পর্টেন্ট কোয়েশ্চন হয় এটোর স্ট্যান্ডার্ড ফর্মত লিখিব লাগে প্রমাণিক রূপত লিখিব লাগে একেবারে সিম্পল হয় প্রমাণিক রূপত লিখিবলৈ হলে প্ৰথমতে তুমি কি কৰিব লাগে ইয়াৰে তোমাৰ সয় এই নাম্বাৰটো লিখা 1895 এটো লিখিলা তাৰ পিছত ইয়াতে তুমি এটা ডিজিট আগত মনত ৰাখিবা এটা ডিজিট আগত পয়েন্ট দিবা তাৰ পিছত তাৰ মানে এই পয়েন্টটো তোমাৰ এই ইয়াতে আনিলো ঠিক আছে পয়েন্টটো ইয়াতে আনিলো তো আমি কি কৰা আগৈ আহিলো হেতু লাগিব 1 2 3 4 5 পাঁচ গৰ আহিছো আৰু হেতু লিখিব লাগিব 10 to the power কি 5 মনত ৰাখিবা 10 to the power 5 লিখিব লাগিব আৰু ইয়াতে তুমি কি কৰিছা সো এটো হৈছে তোমাৰ কি লেফট আৰু এটো হৈছে কি তোমাৰ ৰাইট তো পয়েন্টটো লেফটৰ পৰা ৰাইটত আনিছা গতিকে তাৰ আগত কি কৰিব লাগিব মাইনাস কৰিব লাগিব যদি তুমি যদি কি কৰা ৰাইটৰ পৰা যদি লেফটত আহা তেতিয়া হলে ইয়াতে পজিটিভ হ'ব যেহেতু এটো আমাৰ কি কৰিছো আমি ইফালৰ পৰা এটো লেফটৰ পৰা ৰাইটত আহিছো গতিকে ইয়াতে আমাৰ কি হ'ব মাইনাস অৰ্থাৎ 1.89 into 10 to the power -5 হ'ব आंसर 1.89 into 10 to the power -5 आंसर হ'ব এটো তোমাৰ 2 নম্বৰ অপশনত আছে গতিকে 2 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো কারেক্ট অপশন ইয়াতে সাধাৰণ ৰূপ লিখিবলৈ দিছে সবাই ইয়াতে 2.57 multiplied by 10 কিউব আছে 10 কিউব মানে 1000 হয় 10 কিউব মানে কি 1000 হয় এতে ইয়াতে দুটা আছে নে তো ইয়াতে তোমাৰ 100 তে এনে আহি যাব মানে এটো হ'ব 257 ইনটু হৈ যাব 10
হয়নে নাই কাৰণ ইয়াতে চাই দুটা ডিজিট আগতে পইণ্ট আছে তাৰমানে এটা 100 যদি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ পইণ্টটো গুচি যাব আৰু ইফালে তোমাৰ দুটা জিৰ' নোহোৱা হৈ যাব এইখিনি 100 মাল্টিপ্লাই কৰিলে এইখিনিতো বুজি পোৱা হয়নে নাই তো ইয়াতে তোমাৰ কি আহিব এইটো মাল্টিপ্লাই কৰিলে পাবা 2570 এইটো তোমাৰ এনসাৰ 1 নম্বৰ অপশনটো কাৰেক্ট অপশন হয় তো এইখিনি আছিল তোমাৰ এমসিকিউ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা যে হোৱাটসঅ্যাপৰ যেটো গ্ৰুপৰ লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো কমেন্ট সেকশনত গৈ তোমালোকে জয়েন হৈ লবা ইয়াতে সোৱা ইয়াতে যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ তোমালোকে স্ক্ৰিনশট মাৰি তোমালোকে প্ৰেক্টিস কৰা তোমালোকৰ ফাইনাল এক্সাম অৰ্থাৎ এনুৱেল এক্সামত কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে গতিকে তোমালোকে এইবোৰ কিন্তু ভালদৰে প্ৰেক্টিস কৰিবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এইটো কালাৰ কেনেকুৱা ভালো নহয় এইখিনি তোমালোকে স্ক্রিনশট মাৰি ৰাখা ভালদৰে প্ৰেক্টিস কৰিবা এবোৰ কোৱেশ্চন কিন্তু ইম্পৰ্টেন্ট আছে ঠিক আছে এবোৰ এইটো প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এটা কথা তোমালোকক মই কওঁ যে ক্লাস 8ৰ সায়েন্স আৰু ম্যাথছ এই দুটা বিষয় তোমালোকে কিন্তু 100% তোমালোকৰ ক্লাস 9 আৰু ক্লাস 10ত ইউজ হ'ব গতিকে তোমালোকে কেতিয়াও ইগনোৰ নকৰিবা আমাৰ ছাত্ৰ ছাত্ৰীসকল তাৰপিছত এইবোৰ প্ৰশ্ন আহিছে কামৰূপ মেট্ৰ' জিলাৰ প্ৰশ্নবোৰ বহুত ষ্টেণ্ডাৰ্ড হয় আৰু সেইবোৰ প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত আৰু তোমালোকে 9 10ত এনেকুৱা ধৰণৰ প্ৰশ্নই পাবা ঠিক আছে সেইকাৰণে তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছো আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ